এতিয়া প্ৰথম কথা যে আলফাই বোমা বিস্ফোৰণ কৰিছে এই ধৰণৰ বাতৰি মোৰ ওচৰত নাই। কিন্তু যদিহে সঁচাই তেনেকুৱা কিবা বোমা বিস্ফোৰণ হৈছে, মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে অসমবাসীয়ে শান্তি বিচাৰে আৰু পৰেশ বৰুৱা ডাঙৰীয়া শান্তিৰ অন্যতম প্ৰহৰী হ'ব লাগে। যদি তেখেতে আমালৈ খবৰ পঠায় যে এইবাৰ মই বোমা বিস্ফোৰণ কৰা নাই, তেনেকুৱা বাতৰিয়ে অসমক গৌৰৱ প্ৰদান কৰিব। আৰু মই বোমা বিস্ফোৰণ কৰিছোঁ, তেনেকুৱা বাতৰিয়ে অসমৰ নৱপ্ৰজন্মক আশাহত কৰিব। সেইবাবে মই ভাবোঁ যে এনেকুৱা গণৰাজ্য দিৱস, স্বাধীনতা দিৱস হওক, উৎসৱ হওক, য'ত পৰেশ বৰুৱা ডাঙৰীয়াই নিজেই কয় যে এইবাৰ আমি কোনো বোমা বিস্ফোৰণ কৰা নাই, তেনেকুৱা বাতৰিৰ অপেক্ষাতে নৱপ্ৰজন্মই অপেক্ষা কৰি থাকে। আলোচনাৰ বাবে পথ আমি খোলা ৰাখিছোঁ। তেখেতৰ লগত সময়ে সময়ে মই আলোচনা কৰিয়ে থাকোঁ। গতিকে টেলিফোনত কথা বতৰা হৈয়ে থাকে। কিন্তু এইটোৱে কথা যে তেখেতৰ দাবী আপোনালোকে জানে আৰু সেই দাবীবোৰ গ্ৰহণ কৰাত আমাৰ অসুবিধাৰ বিষয়েও জানে।